শ্ৰীৰামপুৰ ব্লক BPF-ৰ নতুনকৈ গঠন হোৱা ব্লক কমিটিৰ পেৰেণ্ট কমিটি, ওমেন কমিটি, ইউথ কমিটি, BSU এই চাৰিটা উইংছৰে নতুনকৈ গঠন হোৱা ব্লক কমিটিৰ শপত গ্ৰহণ অনুষ্ঠানটো অনুষ্ঠিত হৈ যায়। আমি প্ৰত্যেকটো ব্লকৰে প্ৰত্যেকটো কমিটিৰে ব্লক পৰ্যায়ৰ বিভিন্ন নেতৃত্ববৃন্দ আহি আজি আমি ইয়াতে শপত বাক্য পাঠ লওঁ। আগন্তুক দিনত দলীয় কাম কাজ নিষ্ঠা সহকাৰে কৰি লৈ যোৱাৰ কাৰণে সকলোৱে মিলি আজি আমি ঐক্যবদ্ধভাৱে শপত বাক্য পাঠ কৰিলোঁ। আজি আমি ইয়াতে শপত বাক্য পাঠ কৰাটো আছিল আমাৰ মেইন কাৰ্যসূচী। ইয়াৰ পিছত মই নতুনকৈ গঠন হোৱা শ্ৰীৰামপুৰ ব্লকৰ সভাপতি যদিও মই আগন্তুক 2025 চনৰ PTC কাউন্সিল ইলেকশ্যনৰ বাবে শ্ৰীৰামপুৰ সমষ্টিৰ পৰা BPF দলৰ দলীয় প্ৰাৰ্থিত্ব বিচাৰি মই আবেদন কৰিব বিচাৰিছোঁ। আৰু আজি আমাৰ দলীয় হাইকমাণ্ডে নিৰ্ধাৰণ কৰি দিয়া নীতি নিয়ম মতে আজি আমি ইয়াতে আমাৰ ব্লকৰ সকলো নেতৃত্ববৃন্দক লগত লৈ আমাৰ শ্ৰীৰামপুৰৰ সন্মানীয় ৰাইজক লগত লৈ আমি জিলা BPF-ৰ কাৰ্যালয়ত গৈ মোৰ এই দলীয় প্ৰাৰ্থিত্ব বিচাৰি কৰা এপ্লিকেশ্যনখন জমা দিম আৰু সকলোৱে মিলি ইয়াতে আগন্তুক দিনত কাম কৰাৰ কাৰণে আমি ইয়াতে আগুৱাই যাম বুলি আশা ৰাখিছোঁ।